নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল বিদ্যালয়ত কৰ্মৰত ছাৰ বাইদেউসকলক প্ৰশিক্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি জিলা শিক্ষা বিভাগেই হওক বা ৰাজ্যিক শিক্ষা বিভাগৰ তৰফৰ পৰা সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যদি ক'বলৈ যোৱা হ'ব ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি FLN ECC গুড টাচ বেড টাচ স্কুল ছেফটি এণ্ড ছিকিউৰিটি হেল্থ এণ্ড হাইজিনকে আদি কৰি যদি ক'বলৈ যোৱা যাব বৈদিক মেথছ অলিম্পিয়াড আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণবিলাক অনুষ্ঠিত হৈ থাকে ঠিক তেনেকৈ পুনৰবাৰ এটা বিশেষ প্ৰশিক্ষণ ছাৰ বাইদেউসকলে ল'ব লাগিব আৰু আচলতে এখন বিশেষ জিলাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এখন আচলতে পত্ৰ আহিছে সেই পত্ৰখনৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আচলতে তিনিচুকীয়া জিলাৰ কাৰণে ওলাইছে আৰু পত্ৰখন ওলোৱাৰ তাৰিখ আছিল 14/2/2024 তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে ইন পাৰ্চুৱেঞ্চ অফ দ্য অফিচ লেটাৰ নং এনেধৰণে উল্লেখ কৰি লিখিছে ডেটেড 6 February 2025 দ্য ফলোয়িং টিচাৰ্ছ অফ হাবজান এণ্ড তিনচুকীয়া আৰ্বান ব্লক আৰ হিয়াৰ বাই ডেপুটেড টু এটেণ্ড দ্য 3-day ৱৰ্কশ্বপ অন cutting, knitting and food processing which will be held from 18th, 19th and 20th February 2025 at Diet Tinsukia from 10:30 AM onwards অৰ্থাৎ এই কথাখিনিকে উল্লেখ কৰিছে যে 18 তাৰিখৰ পৰা 18, 19, 20 অৰ্থাৎ তিনিদিনীয়াকৈ ইতিমধ্যে সম্পন্ন হৈ গ'ল আচলতে প্ৰশিক্ষণটো এই তিনিদিনীয়াকৈ কাটিং নিটিং আৰু ফুড প্ৰচেছিঙৰ ওপৰত বা ছাৰ বাইদেউসকলৰ মাজত ডায়েটত 10:30 বজাৰ পৰা এই যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব অৰ্থাৎ তিনিদিন অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণ 18, 19, 20 হ'ব নহয় আচলতে ইতিমধ্যে হৈ গ'ল আৰু এনেকৈ যিসকল ছাৰ বাইদেউসকলে সেই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব তেওঁলোকৰ নাম ইয়াত এণ্টাৰ কৰা আছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ যিহেতু এখন জিলাৰ কাৰণে এই নিৰ্দেশনা আহিছে গতিকে অনাগত দিনত হয়তো আপোনাৰ জিলালৈ এনেকুৱা ধৰণৰ পত্ৰ বা অৰ্ডাৰ আহিব পাৰে সেই উদ্দেশ্য আগত ৰাখি কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ